কোনেও নিজৰ মাক ঠিক এই ধৰণৰ পৰ্যায়ত পেলাব নোখোজে আৰু সেই কাৰণে এই কথাখিনিয়ে বহু সাংবাদিক বন্ধুৰ অন্তৰত দুখ দিছে তাৰ কাৰণে সেই সকল বন্ধুৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী যিখিনি কথা কৈছো সেই কথাখিনি যাতে তেখেতসকলে নিজে ধৰি নাথাকি মোৰ যিটো আবেগ আৰু মোৰ যিটো খং ক্ষোভ আকস্মিক সেই আকস্মিক ক্ষোভৰ কাৰণে মোৰ যি কথা মোৰ মুখৰ পৰা ওলাল তাৰ কাৰণে মই পুনৰ আটাইৰ ওচৰত ক্ষমা প্ৰাৰ্থী মই বোলো বাদ দিয়ক কি কৰিব আৰু আমাৰ সংবাদ মাধ্যমৰ কিছু মানুহৰ এনেকুৱাই তেওঁলোকে এটা ভুল বাৰ্তা দিবৰ কাৰণে অহৰহ চেষ্টা কৰি থকাৰ কাৰণে কেতিয়াবা আমাৰ খং উঠে আৰু সেইদিনাখনে সেই যিখিনি খং যিখিনি মোৰ ক্ষোভ যি খুব খং আগৰ পৰাই মোৰ আছিলে গতিকে মই আমাৰ সন্মানীয় মোৰ স্থানীয় সংবাদদাতাসকলক যিসকলক নেকি মই ক'ব পাৰোঁ যে যিসকলৰ সৈতে মোৰ এটা মানে প্ৰায় আত্মিক সম্পৰ্ক আছে এইখিনি সৈতে মই খঙৰ কোবতে মই কৈছিলোঁ যে আমাৰ আই মাতৃসকলক লৈ যিটো ঘটনা কালি ঘটিল আৰু যিটো ঘটনা নেকি গুৱাহাটীত আমাৰ সাংবাদিক বন্ধুসকলৰ এছামে যি ধৰণে তেওঁলোকে নিজৰ সংবাদ মাধ্যমটোক অকণমান মানে পইচাৰ লোভত এটা অসত্য কথা এটা সত্য কৰি পেলোৱাৰ কাৰণে প্ৰচেষ্টা কৰিলে সেই সন্দৰ্ভতে মই ক'লো যিহেতু আই মাতৃসকলৰ সৈতে এই ঘটনাটো সম্পৃক্ত গতিকে মই দেখিছোঁ যে তেওঁলোকে কেতিয়াবা পইচাৰ লোভত কাৰণ এই ঘটনাটোৰ লগত এজন সাংবাদিক আছে মানে চিপাঝাৰৰ যিজন সাংবাদিকে এই কৰ্মটোৰ ক্ষেত্ৰত গোটেইখিনিকে উৎসাহিত কৰিছে তেওঁলোকক পঠিয়াই দিছে এটা সাংঘাতিক ঘটনা ঘটিছে এনেকৈ তাৰমানে কি যে আমাৰ বিধায়কৰ ওপৰত আক্ৰমণ হৈছে গতিকে এটা ঘটনা এটা সাজি দিলা যদি কোনো সাংবাদিক তালৈ যোৱা নাই তেখেতসকলে মোক যেতিয়া মানে ফোন কৰিছে তেখেতসকলে গম পাইছে যে তেখেতে সভা কৰি আছে গতিকে স্বাভাৱিকতে তেখেতসকলে মোৰ প্ৰতিক্ৰিয়া যেতিয়া গম পাইছিল আৰু মই সেইকাৰণেই মোৰ গুৱাহাটীত যিটো সঁচা ঘটনা নকৈ পেলাই যিখিনি সাংবাদিক বন্ধুৱে অসত্য বাতৰি প্ৰচাৰ কৰিছে এই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত স্বাভাৱিকতে মোৰ ক্ষোভ হৈছিলে আৰু সেইকাৰণে মই কৈছোঁ যে বহু সাংবাদিকে বিশেষকৈ মংগলদৈ বা চিপাঝাৰৰ এজন সাংবাদিকে যি ধৰণে আমাৰ সাংবাদিক বন্ধুসকলক লৈ নিকৃষ্ট খেল খেলিলে নিকৃষ্ট ৰাজনৈতিক ব্যক্তি বিশেষৰ মানে পাল্লাত পৰি পেলাই এই কামখিনি কৰিলে এতিয়া স্বাভাৱিকতে মই দুই এক সাংবাদিক বন্ধুৱে নিজৰ মাককো পইচা পালে অন্তত বা সেই নিৰ্দিষ্ট চেনেলটোৰ প্ৰচাৰ খাতিৰত তেওঁলোকে সেই কামটো কৰিব পাৰে বুলি মই কোৱা কথাটো সত্য আৰু মোৰ সেই যিটো নেকি সেই সময়ত যিটো ক্ষোভ সেই ক্ষোভটো নিশ্চয় ৰাইজে বুজিছে আৰু যিসকল বন্ধুৰ মনত মই কোৱা কথাখিনি তেখেতসকলে মানে খুব জন্মাটো স্বাভাৱিক কাৰণ মই জানো যে কোনেও নিজৰ মাক ঠিক এই ধৰণৰ পৰ্যায়ত পেলাব নোখোজে আৰু সেই কাৰণে এই কথাখিনিয়ে বহু সাংবাদিক বন্ধুৰ অন্তৰত দুখ দিছে তাৰ কাৰণে সেই সকল বন্ধুৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে মই নিজে এজন যিহেতু এই মাতৃক ভাল পোৱা তিনিগৰাকী মাতৃক মই ভাল পোৱা মই এজন ব্যক্তি এগৰাকী মোৰ জন্মদাত্ৰী মা আনগৰাকী হৈছে মোৰ মাতৃভাষা আৰু তৃতীয়গৰাকী হৈছে জননী জন্মভূমি স্বৰ্গা দেৱী গুৰিয়াচী মই সকলো সাংবাদিক বন্ধু যিখিনি কথা কৈছোঁ সেই কথাখিনি যাতে তেখেতসকলে নিজে ধৰি নাথাকি মোৰ যিটো আবেগ আৰু মোৰ যিটো খং ক্ষোভ আকস্মিক সেই আকস্মিক ক্ষোভৰ কাৰণে মোৰ যি কথা মোৰ মুখৰ পৰা ওলাল তাৰ কাৰণে মই পুনৰ আটাইৰ ওচৰত ক্ষমা প্ৰাৰ্থী